নমস্কাৰ ফ্ৰেণ্ডছ, মই শম্ভু সাকসেছ ভিউলৈ আপোনাক আকৌ এবাৰ স্বাগতম জনাই আজিৰ সেশনটো আমি ষ্টাৰ্ট কৰি আছো। আজিৰ সেশনত আপোনালোকে পাব মোষ্ট ইম্পৰ্টেণ্ট কিছুমান ট্ৰিক্স, যিবোৰ ট্ৰিক্স আপোনাৰ সংখ্যা পদ্ধতি আৰু সৰলীকৰণ, ঠিক আছে, নাম্বাৰিকেল এবিলিটি আৰু এটা চেপ্টাৰ আছে সিম্পলিফিকেশ্যন। দুটা চেপ্টাৰ আপোনাৰ কমপ্লিট কৰিব হলে আপোনাৰ এই ট্ৰিক্স বহুত জৰুৰী হয়। আশা কৰিছো ভিডিঅ'টো শেষলৈকে চাব। যদিহে ভাল লাগে তেন্তে এটা লাইক দিব আৰু বন্ধুটোৰ লগত শ্বেয়াৰ কৰি দিব। আৰু এটা গুড নিউজ দিব বিচাৰিছো, আমি সংখ্যা পদ্ধতি আমি নেক্সটত ল'ম, সংখ্যা পদ্ধতি আৰম্ভ কৰিম। তো ফ্ৰেণ্ডছ 170টা মান কুৱেশ্যন আমি সংখ্যা পদ্ধতি চেপ্টাৰৰ পৰা কালেকশ্যন কৰিছো, যিবোৰ অংক আপোনালোকে পাব। অংকবোৰ আপোনাৰ 1991 পৰা 2018 লৈকে যিবোৰ কম্পিটিটিভ এক্সাম হৈ গ'ল, ফাইনেল এক্সাম হৈ গ'ল, ফাইনেল এক্সামত অহা আৰু ৰিপিট হোৱা প্ৰশ্নবোৰ আমি কালেকশ্যন কৰিছো। আশা কৰিছো 170টা যদি আপোনালোকে শিকি লৈছে, আপোনাৰ 2-3টা কুৱেশ্যন আপোনাৰ কমন আহিব, মাষ্ট বি কমন আহিব মোৰ মতে, ঠিক আছে। বহুত ইম্পৰ্টেণ্ট হয় আৰু বাৰে বাৰে ৰিপিট হোৱা কুৱেশ্যনবোৰ হয়, আৰু এইবোৰ ফাইনেল পৰীক্ষাত আহিছে। তো এইবোৰ পাব আপোনালোকে, আশা কৰিছো নেক্সটৰ পৰা। যদিহে লাগে তেন্তে এটা কমেণ্টছত জনাব আৰু আমি আৰম্ভ কৰিম। তো আহক আমি আজি আৰম্ভ কৰিম ট্ৰিক্সবোৰ। তো ফ্ৰেণ্ডছ আহক আমি ট্ৰিক্সবোৰ আলোচনা কৰিম। ইয়াৰ আগত প্ৰথম ট্ৰিক্সটো লৈছো। প্ৰথম ট্ৰিক্স হৈছে আপোনাৰ 11, তাৰপিছত 12, 13, 14, 15 আপ টু 19 লৈকে, 11ৰ পৰা আপোনাৰ 19 লৈকে ইয়াৰ লগত, এই সংখ্যাকেইটাৰ লগত, যিকোনো এটা সংখ্যাৰ লগত যদি যিকোনো ডাঙৰ সৰু যিকোনো সংখ্যা আপোনাৰ মাল্টিপ্লাই দিয়া থাকে, ঠিক আছে, গুণ কৰিব লাগে, তেন্তে আপুনি কি কৰিব, এই ট্ৰিক্সটো আমি আলোচনা কৰি আছো। ট্ৰিক্সটো হৈছে আমি এটা সংখ্যা লৈছো, উদাহৰণ হিচাপে আপুনি 235 লওক, ঠিক আছে। 235 ইনটু ধৰক 11 দিয়া আছে। তো 11 যদি দিয়া আছে, 11ৰ আপুনি এইখিনি কৰিব হলে 11ৰ প্ৰথম অংকটো মানে এককৰ ঘৰৰ অংকটো কি আছে, 1, একেৰে আপুনি এই এককৰ ঘৰৰ অংকটো মাল্টিপ্লাই কৰক। কিমান? 5 × 5। তাৰপিছত আকৌ একক ঘৰৰ সংখ্যাৰে দশকৰ ঘৰৰ সংখ্যাৰ লগত আপুনি কি কৰিব, গুণ কৰিব। 3 × 3, 3 × 3 ইয়াৰ লগত কি কৰিব, একেবাৰে ওচৰত থকা সোঁফালে যি সংখ্যাটো থাকে এইটো যোগ দিব। কি হ'ব? 3 + 5 হ'ব, ঠিক আছে, এইখিনি। তাৰপিছত আকৌ এই এককৰ সংখ্যাটো এই সংখ্যাটো লৈ যাব আৰু 2 × 2 কৰিব, প্লাছ একেবাৰে ওচৰত যে সোঁফালে থাকে 3 ইয়াৰ লগত আপুনি যোগ দিব, ঠিক আছে। তো আৰু লাষ্টত আপুনি কি কৰিব, লাষ্টত যি সংখ্যাটো থাকে এইটো গুণ কৰিব নালাগে, ডাইৰেক্ট ইয়াত বহাই দিব 2, এই দুই সংখ্যাটো গুণ আৰু প্লাছ শেষ হোৱাৰ পিছত আপুনি কি কৰিব, লাষ্টৰ সংখ্যাটো আৰু ফাৰ্ষ্ট সংখ্যাটো একেই থাকে, মানে ইয়াত 5 × 5 মানে 5 আছিল আমাৰ। তো আশা কৰিছো বুজি পাইছে। এতিয়া আপোনাৰ ফাইনেল ৰিজাল্টটো কি হ'ব, আমি বুজাবলৈ অলপ দীঘল কৰি আছো, কিন্তু আপোনাৰ প্ৰেক্টিচ কৰিলে ইমান লিখিব নালাগে, ঠিক আছে। তো ইয়াত হ'ব 5 আৰু ইয়াত হ'ব কি 5 × 3 = 8 আৰু ইয়াত হ'ব 2 × 3 = 5, ইয়াত হ'ব 2। তো আপোনাৰ এনসাৰটো হ'ল কি 2585, ঠিক আছে, 2585। তো আশা কৰিছো অলপ চলপ বুজি পাইছে। আৰু এটা লৈছো আমি, মানে ক্লিয়াৰ হৈ যাব। ধৰক আৰু এটা সংখ্যা লম আমি, 5, 8 ডাঙৰ সংখ্যা লৈছো, 5832, ইয়াৰ লগত ধৰক 11 কৰিব। তো ফাৰ্ষ্টত আপুনি কি কৰিব, আমি এতিয়াতো প্লাছ চিন দেখাইছো, এতিয়া আমি একেবাৰে শৰ্টত কৰিম। 2 × 2 আপুনি ডাইৰেক্ট বহাব পাৰে। তাৰপিছত 3 × 3 প্লাছ 2 হ'ল আপোনাৰ 5, ঠিক আছে। তাৰপিছত 8 × 8 প্লাছ 3 11, 1 আপোনাৰ হাতত 1 থাকিলে, তাৰপিছত 5 × 5 আৰু 8 13 হয়, আৰু হাতত আছিলে 1, এইটো লৈ আপোনাৰ হৈ গ'ল 14, হাতত 1 থাকি গ'ল। এই 1টো কি হ'ব, লাষ্টতটো আমি 5 এনেই বহাই দিওঁ, 5ৰ লগত এই 1টো এড কৰি দিব, 6 হৈ গ'ল, ঠিক আছে। 64152, 64152। ধৰক আমি লৈছো 1 2 3 এটা সংখ্যা লৈছো আৰু 12ৰে আমি গুণ কৰিম। আমাৰ ট্ৰিক্স একেই হয়। ইয়াত এই সংখ্যাটো কি আছে, 2 এককৰ ঘৰত, ইয়াত আছে এককৰ ঘৰত 3, আপুনি ফাৰ্ষ্টত 3 × 2 = 6 লিখি দিয়ক। তাৰপিছত এই 2ৰে ইয়াত কৰি দিয়ক, 2 × 2 = 4, 2 × 2 = 4 আৰু ইমিডিয়েট যিটো সোঁফালে আছে এইটো যোগ হয়, 4 আৰু 3 7 হৈ গ'ল। তাৰপিছত আকৌ ইয়াত 2 × 2 লগত এই 2টো প্লাছ কৰিব, এইটো সোঁফালে আছে, 2 × 2 প্লাছ 2 কিমান হয়, 4, আপুনি 4 বহাই দিয়ক। তাৰপিছত লাষ্টত কি হয়, এই সংখ্যাটো অট'মেটিক বহি যায়, ঠিক আছে। 1476, 1476 এনসাৰটো, আপোনাৰ এনসাৰটো 1476। তো ফ্ৰেণ্ডছ 11ৰ পৰা 19 লৈকে ট্ৰিক্সটো একেই থাকিব, জাষ্ট আপোনাৰ কি চেঞ্জ হ'ব, আপোনাৰ ইয়াত আমি লাষ্টৰ যি অংকটো থাকে গুণ কৰি পেলাই লাষ্টত যিটো থাকে তুমি গুণ নকৰাকৈ ডাইৰেক্ট ইয়াত বহাই দিওঁ,
ঠিক আছে ডাইৰেক্ট ইয়াত বহাই দিও কিন্তু ইয়াত যদি ডাঙৰ সংখ্যা আহি যায় 10ৰ ওপৰত সংখ্যা আহি যায় তেন্তে আমাৰ সংখ্যা উকলি যায় হাতত থাকে এই হাতত থকা সংখ্যাটো ইয়াৰ লগত যোগ কৰি বহাব লাগে এইটো হল আপোনাৰ নিয়ম আমি ইয়াৰ আগৰ অংকটোত আমি কৈছো ঠিক আছে তো আহক আমি নেক্সট ট্ৰিক্সটো আলোচনা কৰিম 2 নম্বৰ ট্ৰিক্সটো হৈছে আপোনাৰ 5 তাৰপিছত 25 তাৰপিছত 125 সংখ্যা এই তিনিটাৰ লগত যিকোনো সংখ্যা সৰু ডাঙৰ কথা নহয় যিকোনো সংখ্যা যদি পূৰণ থাকে তেন্তে আপুনি শৰ্ট ট্ৰিক্সত কেনেকৈ কৰিব ঠিক আছে তো 5ৰ ক্ষেত্ৰত আপুনি কি কৰিব 5ৰ ক্ষেত্ৰত যে সংখ্যাটো দিয়া থাকে এই সংখ্যাৰ লগত এটা 0 লগাব আৰু 2 ভাগ কৰি দিব আপোনাৰ উত্তৰ আহি যাব ঠিক আছে ধৰক আপুনি কি কৰিব 5 ইনটু আমি এটা সংখ্যা লৈছো 5 ইনটু 5138 লৈছো ঠিক আছে 38 আপুনি এটো কেনেকৈ কৰিব আপুনি এই সংখ্যাটো আছে নহয় 5138 যেহেতু 5 এটা সংখ্যা অনলি ইয়াৰ লগত এটা 0 দিব লগত আপুনি 2 ভাগ কৰি দিব ঠিক আছে আপোনাৰ উত্তৰ আহি যাব ঠিক আছে তো আপোনাৰ উত্তৰ কি আহিব উত্তৰটো 2 ভাগ কৰি দিয়ক 2 ভাগ হ'ব আপোনাৰ 25690 এটো হলো আপনার উত্তর ঠিক আছে আহক আমি 25ৰ ট্ৰিক্সটো লৈছো 25ৰ ট্ৰিক্স যিকোনো এটা সংখ্যা 25ৰ লগত দিয়ক ঠিক আছে 25ৰ লগত 4328 আমি লৈছো ঠিক আছে এই ক্ষেত্ৰত আপুনি কি কৰিব 4328 সেম লিখিব ইয়াত কেইটা ঘৰ আছে দুটা ঘৰ দুটা 0 দিব আৰু ইয়াৰ লগত যেটো কৰিব লাগে বাই দিব 4 মানে 4 ভাগ কৰি দিব তো আপুনি 4 ৰে কাটিও উত্তৰটো উলিয়াই লব পাৰে তো আপুনি যিকোনো পৰ্যায়ত কৰি লব পাৰে ইয়াৰ উত্তৰটো আপোনাৰ 108200 ঠিক আছে ইয়াৰ উত্তৰটো হ'ব ঠিক আছে 4 ৰে ভাগ কৰিলে তো এটো হল আপোনাৰ 25ৰ ঠিক আছে 5ৰ ক্ষেত্ৰত আপোনাৰ এটা 0 লগাব 2 ভাগ কৰি দিব 25ৰ ক্ষেত্ৰত দুটা 0 লগাব আপুনি 4 ভাগ কৰি দিব ঠিক আছে আপোনাৰ উত্তৰ আহি যাব ধৰক 125 আমি লৈছো আৰু এটা সংখ্যা লৈছো কিলম ধৰক 125 into 6 324 আমি লৈছো ঠিক আছে 24 সংখ্যাটো লৈছো এতিয়া আমি কি কৰিম এতিয়া সেম লিখিব 6324 ঠিক আছে 6324 ইয়াত যেহেতু তিনিটা ঘৰ আছে আপুনি ইয়াত তিনিটা 0 দিব আৰু এই হৰণটো যে দিব বাই দিব আপুনি 8 মানে 8 ভাগ কৰিব লাগিব ঠিক আছে 125ৰ ক্ষেত্ৰত 8 ভাগ কৰিব লাগিব তো 8 ৰে যেতিয়া আপুনি কাটি দিব কি ওলাব আপনার হব 790500 ঠিক আছে লাস্টত 500 হৈ যাব তো আপনার উত্তৰটো এইটো হল আপনার 125 ট্রিক্স আশা কৰিছো বুজি পালে কিবা প্ৰবলেম থাকিলে আলোচনা কৰিব আমি কমেন্টছত ৰিপ্লাই দি দিম ঠিক আছে তো फ्रेंड्स আহক আমি নেক্সট ট্রিক্সটো আলোচনা কৰিম নেক্সট ট্রিক্স হৈছে আপনার 999 999 এই তিনিটা সংখ্যাৰ লগত যদি যিকোনো ডাঙৰ সৰু সংখ্যা আপোনাক মাল্টিপ্লাই কৰিব দিয়ে আপুনি শৰ্ট ট্ৰিক্সত কেনেকৈ কৰিব এটো আপুনি হয়তো জানে অনেক ধৰণৰ পদ্ধতিত শিকাইছে কিন্তু মোৰ পদ্ধতিটো অলপ চাই লওক তাৰ পিছত কেনেকুৱা লাগে জনাব ঠিক আছে তো আমি এটা সংখ্যা লৈছো সংখ্যাটো হৈছে আপোনাৰ 5763 ইনটু ধৰক 9 লৈছো আমি ঠিক আছে 9 এই ক্ষেত্ৰত আপুনি কি কৰিব এই ক্ষেত্ৰত আপুনি কৰিব সেম লিখিব 5 7 তাৰপিছত 6 3 সেম লিখি দিব তাৰপিছত ইয়াত এটা ঘৰ আছে আপুনি এটা 0 দিব তাৰপিছত সেম সংখ্যাটো বিয়োগ কৰি দিব ঠিক আছে 5 7 6 3 এটো বিয়োগ কৰি দিব আপোনাৰ উত্তৰ আহি যাব ঠিক আছে উত্তৰটো আহিব আপোনাৰ 7 তাৰপিছত হল ইয়াত 6 তাৰপিছত ইয়াত আহিব 8 তাৰপিছত 1 তাৰপিছত ইয়াত 5 ঠিক আছে এটো হল আপোনাৰ উত্তৰ আহক আমি 99 ৰ ট্ৰিক্সটো আলোচনা কৰিম এতিয়া ধৰক আমি এটা সংখ্যা লৈছো 83 তাৰপিছত 56 into 99 এই ক্ষেত্ৰত আপুনি কি কৰিব এই ক্ষেত্ৰত আপুনি সেম লিখিব 83 56 লগত আপুনি দুই ঘৰ আছে আপুনি দুটা 0 দিব ইয়াত এটা 0 ইয়াত এটা 0 দিব আৰু কি কৰিব আপোনাৰ মাইনাস কৰি দিব এই সেম সংখ্যাটো মানে সেম সংখ্যাটো মাইনাস কৰিব 8356 8356 আপুনি মাইনাস কৰিব উত্তৰটো আপুনি মাইনাস কৰি ওলাব উত্তৰটো হ'ব 8272 তাৰপিছত আপোনাৰ 44 তাৰপিছত আছে 999 সংখ্যাটো লৈছো 463 তাৰপিছত 999 এই ক্ষেত্ৰত আপুনি কি কৰিব এই ক্ষেত্ৰত 46
3 যে যেনেকুৱা আছে সেম লিখিব তাৰ পিছত ইয়াত ঘৰ কিটা আছে একটা দুটা তিনিটা আপুনি এটা দুটা তিনিটা দিয়ক তাৰ পিছত সেম সংখ্যাটো মাইনাস কৰি দিয়ক ঠিক আছে 4 6 3 ঠিক আছে 4 6 3 মাইনাস কৰি দিলে যি উত্তৰটো ওলা এটো হল আপোনাৰ ইয়াৰ উত্তৰ ঠিক আছে তো আপোনাৰ ওলাব 7 3 5 তাৰ পিছত হ'ব আপোনাৰ 2 6 4 আপনার উত্তর হবো এইটো তো ফ্রেন্ডস আহক আমি নেক্সট ট্রিক্সটো লৈছো নেক্সট ট্রিক্স হইছে আপনার যদি কোনো সংখ্যার এককৰ ঘৰৰ অংক দুটা যদি মানে 5 থাকে মানে 5 থাকে ঠিক আছে আৰু সংখ্যা দুটাৰ ডিফারেন্স যদি 10 হয় ইয়া 35 ইয়া 45 10 নি ডিফারেন্স আছে আৰু এককৰ ঘৰ কি আছে 5 আৰু এককৰ ঘৰত ইয়াতো 5 আছে এই ধৰণৰ যদি থাকে ইয়াতো চাওক 75 65 ডিফারেন্স কিমান আছে দুটাৰ 10 আৰু একক ঘৰত কি আছে 5 এই ধৰণৰ যদি সংখ্যা আপুনি পায় তো এই ক্ষেত্ৰত আপুনি কি কৰিব প্ৰথমে চাব আপুনি ডাঙৰ সংখ্যা কোনটো ডাঙৰ হৈছে আপোনাৰ 45 45 টো ডাঙৰ 35 টো সৰু তো ডাঙৰ সংখ্যাৰ দশকৰ ঘৰৰ সংখ্যাটো অংকটো কি আছে 4 ঠিক আছে 4 ৰ লগত 1 প্লাস কৰিব 4 ৰ লগত 1 প্লাস কৰিব মানে প্ৰতিটো নিয়ম আপোনাৰ একই থাকিব তো 4 ৰ লগত 1 প্লাস কৰিব আৰু ইনটু কৰিব সৰু সংখ্যাটো 35 সৰু আছিল নহয় সৰু সংখ্যাটো দশকৰ ঘৰৰ অংকটো দি আপুনি গুণ কৰি দিব ঠিক আছে আৰু 75 এটা কমন আপোনাৰ লাষ্টত 75 বহিব আপুনি 75 টো আগত লিখি লব পাৰে তাৰ পিছত আপুনি এইখিনি কৰি দিয়ক 3 4 গুণ 12 ঠিক আছে প্লাস কি হ'ব 3 গুণ 3 তো 3 4 গুণ 12 আর 3 কিমান হল 15 আপনার 1575 আপনার উত্তৰটো হল ঠিক আছে তো ফ্রেন্ডস আহক আমি এই অঙ্কটো কৰি লৈছো এই অঙ্কটো আমি ফার্স্ট কি কৰিম 75 টো আগত লিখি লম এটো সব অঙ্কৰ ক্ষেত্ৰত তেনেকুৱা সব অঙ্কৰ ক্ষেত্ৰত আপুনি কি কৰিব 75 আপোনাৰ লাষ্টত আহিব কমন তো 75 লিখি দিয়ক তাৰ পিছত আপুনি ডাঙৰ সংখ্যাটোৰ দশকৰ ঘৰৰ অঙ্কটোৰ লগত এক এটা প্লাস কৰি দিব আৰু কি হয় ইনটু সৰু সংখ্যাটোৰ দশকৰ ঘৰৰ অঙ্কটো তো কি হ'ব আপোনাৰ 6 7 গুণ 6 7 গুণ 42 আৰু 6 গুণ 6 মানে 6 7 গুণ কিমান হয় 42 আৰু একৰ লগত যেতিয়া গুণ কৰিব 6 গুণ 6 42 আৰু 6 কিমান হয় 48 আৰু 75 টো কমনে আহিবই এটো হল আপোনাৰ উত্তৰ ঠিক আছে ধৰক আৰু এটা আমি লৈছো ধৰক 95 আৰু 85 লৈছো ঠিক আছে 85 তো এই ক্ষেত্ৰত আপুনি প্ৰথম ট্ৰিক্স মত পেলাব এটো হল ডাঙৰ সংখ্যাৰ দশকৰ অংকটো কি হয় 9 তাৰ পিছত ইয়াৰ লগত এটা প্লাস 1 হয় টু শিওর তাৰ পিছত সৰু সংখ্যাটোৰ দশকৰ অংকটো কি আছে 8 আছে 8 লব তাৰ পিছত কি কৰিব আপুনি 75 টো আগত বহাই দিব এনসারত তাৰ পিছত আপুনি 8 9 গুণ 72 আৰু 8 গুণ 8 72 আৰু 8 কিমান হয় 80 আপোনাৰ এইটো হল আপোনাৰ উত্তৰ তো আশা কৰিছো যদি আপুনি কমসে কম 10 15 20 টা মান তেনেকুৱা নিজে বনাই প্ৰেক্টিস কৰি লৈছে যিকোনো ট্ৰিক্স এপ্লাই কৰি লৈছে নিজে প্ৰেক্টিস কৰিলে আপোনাৰ পেন এন্ড পেপার দৰকাৰ নাই কাগজ বহি কোন দৰকাৰ নাই আপুনি মাইন্ড ক্যালকুলেশন কৰিব পাৰিব তো फ्रेंड्स আমি নেক্সটত সংখ্যা পদ্ধতিটো লম আৰু 170 টা আপোনালোকৰ বাবে কোৱেশ্চন আমি কালেকশন কৰিছো যিবোৰ কোৱেশ্চন আপোনাৰ মোস্ট এসেনশিয়াল হয় আৰু বিভিন্ন পৰীক্ষাত অহাবোৰ কোৱেশ্চন আমি লৈছো ঠিক আছে তো फ्रेंड्स আজিৰ ভিডিঅ ইমানেই আৰু নেক্সট ব্লগ পাম নেক্সট ভিডিঅত তেতিয়ালৈকে সুস্থ আৰু সুন্দৰ থাকক তো फ्रेंड्स আজিৰ ভিডিঅত ইমানেই আৰু নেক্সট ভিডিঅত লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছো জয় আই অসম